So hello guys, welcome to Simanta Vlog. আজি all গৰু বিহু কুলদীপ। Hi guys. এতিয়া আমি ছাগাল দিব লাগিব আৰু সকলো অসম ৰাজ্যকে গৰু বিহুৰ শুভেচ্ছা জনালো। আমি এতিয়া আমাৰ তাৰমানে গৰু নাই, আমি হেৰি কৰিম ছাগাল দিম। ছাগাল ধুই কিনে বঢ়িয়া কৰি সেই কৰিম আৰু যি নিয়ম নীতি আছে শান্তি কৰিম। তাৰপিছত আৰু আমি বজাৰতো যাম। আজি আৰু আমাৰ ইয়াতে বজাৰো হেৰি আছে তামোলপুৰত। তো আপোনালোকৰ ভিডিঅ'টো চাই যাওক। আমাৰ তামোলপুৰত আমি কেনেকৈ কৰোঁ গৰু বিহু পালন কৰোঁ তো চাই থাকক। তো আমাৰ এইকেইটা ছাগাল এইকেইটা আপোনারা দেখছেনে এইকেইটা ছাগাল মানুহ কি করুন দ গরু ধুবা যাও আমি চেম্পল লৈছো 5 প্যাকেট 5 প্যাকেট চেম্পল লৈছি আমি কুলুক লৈ যাম গা ধোবা যাব না আজি গৰু বিহু এই বা মাল দিলৈছি গৰু ধোবার কাৰণে এই বা তো এই এনা হল আপা আমি আপা বুলি কওঁ গাঁৱত প্ৰণৱ আমি আপা বুলি কওঁ গাঁৱত মেইন এক্টৰ আমাৰ গাঁৱৰ এক্টৰ আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকক এই একো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সব কৰি দিলি ছাগাল ধুইছো গাইছ এই ভাঙিয়ে নাখে হাউ দনে দুনা দরে গা দতে মার তাকো পেদ্রা গাইছ রাম দিনলছি এ গাইস এখন রাম সূর্য তো সারে ভালো গোল হয়ে গেছি এত সূর্য রাম দেনু দরে এন্ডে দনক ধরবে গেছি দনক এই তো দনক ধরছি গাইস পরে রাত এবারে তুই জবালা এটু দন আমার দন এ দনে অলপমান হে ওর বনি কি গা দতে মার এ দনে আকই নকৰে ইয়া দনে ভাল জ পানী লাগে দিলি সব ভাল ধর গলো ধর এ দন বান্ধা লাগে না বান্ধি দি এ দন্দু এ দন মামা দন এটো কি দাদা দন গাইস এটো দন ধুই কিনে মই মোক আছা ধুই ললো বঢ়িয়া কৰি মাছটা ধুই ললো এতিয়া মাছটো অলপ তলত শুকাব দিছোঁ তো এতিয়া ভালকৈ গাছা ধুলো কুলি আহিছে আমি যোৱাকালি বাজাৰত যাওঁ মোৰ লগত যাব দিনা দেৱালী কি আহিব সোনকালে মাত্ৰ তো চাই যাওক ভিডিঅ'টো আমি কেনেকৈ কৰোঁ আৰু ৰাতি আছে নিয়মগিলা ছাগালক কেনেকৈ কৰোঁ গৰু কেনেকৈ কৰোঁ আৰু গৰু নাই ছাগালে ধুলোঁ ছাগাল ধোৱা আপোনাৰ দেখিলে আৰু আমি ৰাতি নিয়মগিলা কৰিম তো ভিডিঅ'টো চাই থাকক তো আমি এতিয়া বাজাৰত যাব আহিলোঁ এই এইভাগে কুলদীপ তো বাজাৰত পৰা কি কিনিবা তুমি বিহান আকৌ নিক ন এই মানুহ বিহান ল'ব লাগেতো মই তো গাই মই হেৰি বিহান বাজাৰখন চাব যাওঁ মই বিহানটো দোকান বেৰি দিলোঁ তো মই বাজাৰখন চাব যাওঁ আৰু এই বিহু বুলি হাতত জেটকা লৈছোঁ তুমি জেটকা লৈছা নাই বনাই নখত জেটকা ল'ব লাগে ভাল নখৰ কাৰণে এ বল পাছত তো না তো অলপমান আছে আমার তোর আছে আমার তোর করেছে না দেখুন বিষ্ণার আৰু আজি কি হৈছে এই সূৰ্যটো তাতে পুখুৰীয়া মণ্ডল হৈছে কি পুখুৰীয়া মণ্ডল বুলি কয় তাৰমানে সূৰ্যটো চাৰিওফালে ৰামধেনুৰ দৰে ৰাউণ্ড হৈছে সেইটো পুখুৰীয়া মণ্ডল বুলি কয় তাৰমানে কি পানী হ'ব আৰু এতিয়া আমাৰ হেৰি বুঢ়া মানুহকেইটা কোৱা মতে আৰু আমাৰ দেউতাহঁতে কোৱা মতে কি এই বানপানী নহয় তাৰমানে কি ইয়াতে পথাৰত পানী হয় নাই পানী হ'ব মাছ ধৰিব লাগিব তো আমি বাজাৰত যাওঁ তো বাজাৰত দেখি যিমান পানী হ'ব মাছ ধৰিব লাগে খালি তো আমি আহি আছোঁ তো আধা পালো মই যে কৈছিলোঁ লগত তই বুলি যাব দিছি নাহিব লাগিব বেলেগৰ লগত যাব গাড়ীত আৰু চাইকেল নাই আমি চাইকেল লৈ আছোঁ বুলি আৰু মই তো বাজাৰ পামেই আৰু বেছি দিন নাই অলপমান গেলে বাজাৰ পাম আপোনালোকে চাই থাকক লাহে লাহে যাই কিনে তো আপোনালোকে চাই দিয়ক আৰামছে চাওক আৰু ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ভিডিঅ'টো চাই নাকি তো আমি এইফালে বজাৰ এনে নহয় কুলদীপ কৈ দিয়া বাজাৰ আহিলোঁ তো আমি এনেই বেকাৰ আছোঁ আৰু ঘূৰিবা এনে আৰু বজাৰ আহি গ'লোঁ আৰু
তো বহুত গৰম হে গাইছ বাজাৰত আহি গ'লোঁ আহিছোঁ বাপ্পা চলাব কুলদীপে চলাব নোৱাৰা আহি গ'ল এতিয়া মোক চলাব দিছে চাইকেল এতিয়া মই চলাই আছোঁ বৰ্তমান চাইকেল তো গাইছ ভিডিঅ'টো চাই আহক আপোনালোকে আশা ৰাখিব কিন্তু ৰিভিউ বুলি ভিডিঅ' বনাইছোঁ আৰু হয় না অলপ তো আমি আহিলোঁ মস্ত গৰম লাগছে ঠাণ্ডা খাই ল'লোঁ ঠাণ্ডা তো ঘৰ আহি পালোঁ দিয়ক আমি সদায় যিহেতু দলঙত আহোঁ এই দলং আৰু ঘৰ আহি পালোঁ আৰু ঠাণ্ডাটো খাই লওঁ আপোনালোক ভিডিঅ' চাই দিয়ক আৰু ৰাতি দেখিম দিয়ক অলপ পাই কিনে ঘৰ আহি পালোঁ কাপোৰ চাপোৰ ল'লোঁ ফেনৰ তলত গৈছোঁ একদম গৰম লাগছে তাৰমানে সিও ঘৰৰ পৰা আহিল কাপোৰ জোতা সূতা ধৰি নাহিলাক কি বেংগা চলি বুলি ক'ম তো এই মোৰ এটা সৰুৰে ঢোল আছে সৰুৰে ঢোল কিন্তু বহুত সৰুৰে ঢোল এইটো ওলাই থৈ দিছোঁ বহুত সৰুৰে ঢোল মই বহুত সৰু থাকোঁতে কিনে ইটাকলি নাছে বজাব নাগে গৰমে আছোঁ চেলা তো মই খেলা খেলিব গৈছিলোঁ আৰু মই ছাগালক দীঘলতি পাতিৰ দ্বাৰা আৰু দেখুৱাব নোৱাৰিলোঁ আৰু এই দ্বৈত কৰি থৈ দিছে সেইটো কাম তো ভিডিঅ'টো এনেকৈ শেষ কৰিব লগা হ'ল লাষ্টত তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই তো এই ভাটিবিলাক টাইমখিনি এনেকৈ কটালোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ দেখাব নোৱাৰিলোঁ তো চৰি বাই বাই